সকলৰে অধীৰ অপেক্ষাৰ অন্তত আমাৰ মাজলৈ আহিল শ্ৰী শ্ৰীকৃষ্ণ দৌল মহোৎসৱ তথা আবিৰৰ উৎসৱ হোলী। আজিৰে পৰা বৰপেটাত আৰম্ভ হৈছে শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। ৰঙে ৰঙে একাকাৰ হৈ পৰিছে সমগ্ৰ বৰপেটাবাসী ৰাইজ। এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালীৰ ভৱানীপুৰতো বৰপেটা সত্ৰৰ নিয়ম অনুযায়ী 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰ পৰা অনুষ্ঠিত কৰিছে ইয়াত শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ। মই সামগ্ৰিক পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। তাৰ আগমুহূৰ্তত মই জানিব বিচাৰিম কি কাৰ্যসূচী হাতত লৈ আজি উদযাপন কৰা হৈছে। আজিৰ পৰা 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী মই জানিব বিচাৰিম। মুহূৰ্তে উপস্থিত আছে ভৱানীপুৰ সত্ৰ পৰিচালনা সমিতিৰ বিষয়বাসকল তথা উদযাপন সমিতিৰ বিষয়বাসকল। তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। মুহূৰ্তে সত্ৰ পৰিচালনা সমিতিৰ সভাপতি উপস্থিত আছে, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। আজিৰ পৰা আৰম্ভ হৈছে 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ। কি ক'ব? নমস্কাৰ। এই চেনেলৰ জৰিয়তে সাংবাদিক বন্ধুসকলৰ লগতে গোটেই অসমৰ ৰাইজক শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। ভৱানীপুৰ সত্ৰত বহু বছৰ আগৰ পৰাই এই দৌল মহোৎসৱ চলি আহিছে আৰু এইবেলিও আমাৰ 4 দিনীয়া কাৰ্যসূচীৰে এই দৌল মহোৎসৱ পালন কৰা হ'ব। ইতিমধ্যে আজি দেউলৰ গ্ৰন্থ মহোৎসৱ আৰু এই দেউলৰ গ্ৰন্থ মহোৎসৱত আমাৰ কৃষ্ণ গোসাঁইক মাৰ ওচৰৰ পৰা, লক্ষ্মী মাৰ ওচৰৰ পৰা আনি আমাৰ দেউলত অৱতৰণ কৰোৱা হ'ব আৰু তেখেতে অৰ্থাৎ আমাৰ কৃষ্ণবাপে ইয়াৰ পৰাই লক্ষ্মী মাৰ ঘৰলৈ যাব। আচলতে আমাৰ শংকৰদেৱ গুৰুজনাই উলিওৱা অনুসৰি এই মহোৎসৱত আমাৰ ভক্তসকলে তেওঁৰ নিৰ্দেশ অনুসৰি এই উৎসৱত পথাৰৰ আগৰ দিনত পথাৰৰ মাজেৰে ঘুনুচাৰ গৃহলৈ গৈছিল, কিন্তু এতিয়াও তেনেকুৱা পথাৰ নোহোৱাৰ কাৰণে এই ভক্তবিলাকে ইয়াত জিৰণি লয় আৰু জিৰণি লোৱা সময়ত সেই ভক্তবিলাকে ওচৰতে মেজি এটা বনায় আৰু মেজিত ছাগল এটি তাত পূজা কৰি সেই ছাগলটোক পিছত দাহন কৰা হয়। সেইকাৰণে এই উৎসৱটোক মেঘদা বুলিও কোৱা হয় আৰু অসমৰ বাহিৰে অন্যান্য ঠাইত ইয়াক হোলিকা উৎসৱ বুলি কোৱা হয়। যা হওক, আজিৰ পৰাই অৰ্থাৎ এইখিনি উৎসৱ কৰাৰ পিছৰ পৰাই আমাৰ দেউল উৎসৱ পালন কৰা হ'ব আৰু আমাৰ এই ভৱানীপুৰা দেউল উৎসৱক আজি আমাৰ গোটেই অঞ্চলৰ ৰাইজৰ লগতে অসমবাসী ৰাইজক এই উৎসৱ উপভোগ কৰাৰ কাৰণে ইয়ালৈ অহাৰ বাবে আমাৰ আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ জনালোঁ। নিশ্চয়কৈ আমি কিছু অতীত সম্পৰ্কে জানিব পাৰিলোঁ। আমাৰ ইয়াতে উপস্থিত আছে ভৱানীপুৰ সত্ৰৰ সত্ৰীয়া, তেওঁৰ কিছু কথা জানিব বিচাৰিম। কি ক'ব আজিৰ দিনটোত? আজি আমাৰ পৰম্পৰাগত ভৱানীপুৰ সত্ৰত এই দৌল উৎসৱ মহোৎসৱটো হৈ আছে আৰু এই দৌল উৎসৱটো অকল ভৱানীপুৰত নহয়, আমাৰ অসমত যত সত্ৰ আছে, নামঘৰ কীৰ্তনঘৰ আছে, সকলো ঠাইতে মহাপুৰুষ গুৰুজনাই এই দৌল উৎসৱৰ আৱিৰ্ভাৱত জন্ম দিছে। প্ৰথমতে তেওঁ বৰদোৱা থানত সত্ৰতে এই দৌল উৎসৱটো আৱিৰ্ভাৱ কৰে। তাৰপিছত নামনি অসমত আহি বৰপেটা, সৌন্দৰ্যা, ভৱানীপুৰ নানান ঠাইত এই দৌল উৎসৱটো তেওঁ জন্ম দি গুচি গৈছে আৰু সেই মৰ্মে আজি আমি বহুত বছৰৰ পৰা পৰম্পৰাগতৰ পৰা ভৱানীপুৰত পালন কৰি আহিছোঁ। আমাৰ আজিৰ তাৰিখত 6টা, 7টা, 7:30, 8টা বজাৰ সময়ত ভগৱান শ্ৰীকৃষ্ণ তেওঁৰ গৃহৰ পৰা ওলাই ঘুনুচাৰ গৃহলৈ আগমন কৰিব। আগমনৰ কৰা আগমুহূৰ্তত অলপ ইয়াত গোসাঁই পূজা কৰিব। গোসাঁই পূজা কৰাৰ পিছত এটি মেজি আছে, এই মেজিটোত জুই লগাই দি তেওঁ 7 পাক ঘূৰি পুনৰ ঘুনুচাৰ মন্দিৰত থিতাপি হ'ব আৰু ঘুনুচাৰ মন্দিৰত থিতাপি হোৱাৰ পিছত আমাৰ ভৱানীপুৰ সত্ৰত আগৰ পৰা হোলী উৎসৱ প্ৰতিযোগিতা চলে। এইবুলি সেইটোৱে আমাৰ আৰম্ভ হ'ব আৰু এইখিনি কৈ মোৰ মতে ভগৱান শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ এই শুভক্ষণত আমি প্ৰত্যেককে দৌলৰ শুভেচ্ছা জনাইছোঁ। ভৱানীপুৰ সত্ৰত 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে
ভগৱান শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। আৰু আজি প্ৰথম দিনৰ গধূলিৰ যি দ্বিতীয় কাৰ্যসূচী আছে, এই কাৰ্যসূচীত ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভৱানীপুৰ সত্ৰ দৌল মহোৎসৱ উদযাপন সমিতিৰ সহযোগত মুকলি হোলীগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আৰু প্ৰায় 25 বছৰে এই অনুষ্ঠানটি ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভৱানীপুৰ দৌল মহোৎসৱ উদযাপন সমিতিৰ সহযোগত অনুষ্ঠিত কৰি অহা হৈছে। গতিকে আমি ভৱানীপুৰ অঞ্চলৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ সমগ্ৰ ভক্তপ্ৰাণ ৰাইজক আমাৰ ভৱানীপুৰ সত্ৰত যি 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল মহোৎসৱ আয়োজন কৰা হৈছে, আমি প্ৰত্যেকজন ব্যক্তিকে, প্ৰত্যেকজন ভকতবৃন্দক, প্ৰত্যেকজন আই মাতৃকে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ বিনম্ৰভাৱে সেৱা ধৰিলোঁ। কিমান দলে অংশগ্ৰহণ কৰিছে? ক শাখাত প্ৰায় এতিয়ালৈকে 8টামান দল আমাৰ যোগদান কৰিছে আৰু খ শাখাত মোটামুটিকৈ আপোনাৰ প্ৰায় 7-8টামান দল এতিয়ালৈকে হৈছে। আৰু ৰাতিলৈকে হয়তো বহু ঠাইত ইয়াৰে ওচৰে পাঁজৰে বহু ঠাইত হোলীগীত প্ৰতিযোগিতা আছে। গতিকে ৰাতিলৈকে আৰু দল আমাৰ ইয়াত আহি যোগদান কৰিব। বৰপেটা সত্ৰৰ ফালৰ পৰাও দল আহিব। গতিকে এইখিনিয়ে নিশ্চয়কৈ আমি কিছু কথা জানিব বিচাৰিম। আমাৰ এতিয়া উপস্থিত আছে উদযাপন সমিতিৰ সম্পাদক উপস্থিত আছে, তেওঁৰ পৰা কাৰ্যসূচী সম্পৰ্কে জানিব বিচাৰিম। এইবাৰ কি বিশেষ দেখা পাব দৌল উৎসৱত? নমস্কাৰ। প্ৰথমতে আপোনালোকৰ এই চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক দৌলৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবাৰ বিশেষ হিচাপে আমাৰ ইয়াত থাকিব বৃন্দাবন আগতে বনোৱা নাছিল, এইবাৰ বিশেষভাৱে বনোৱা হৈছে। আৰু আমাৰ কাৰ্যসূচী অনুসৰি আজি সন্ধিয়া ঠিক 7 বজাৰ লগে লগে মুকলি হোলীগীত প্ৰতিযোগিতা আৰম্ভ হ'ব। এইখন ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভৱানীপুৰ সত্ৰ তথা দৌল পৰিচালনা সমিতিৰ সহযোগত ইয়াত প্ৰদৰ্শন হ'ব। আৰু নিশা 8 বজাত গোসাঁই দৌলত আৰোহণ কৰিব। অহাকালি আমাৰ দুপৰীয়া 10 বজাৰ পৰা নাম সমাৰোহ আছে। তাৰপিছত গধূলি আমাৰ স্থানীয় নাটক, ধৰ্মমূলক নাটক হ'ল বিধাতাৰ লিখন পৰিৱেশন হ'ব। আৰু তাৰ 15 তাৰিখত আমাৰ সত্ৰীয়া নৃত্য প্ৰতিযোগিতা ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব। সত্ৰীয়া নৃত্য প্ৰতিযোগিতা আবেলি ঢুলীয়া প্ৰদৰ্শন কৰা হ'ব। সন্ধিয়া গুৱাহাটীৰ নন্দিনী কাশ্যপৰ দল তথা আমাৰ পদ্মপ্ৰিয়া কলাকেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সত্ৰীয়া অনুষ্ঠান পৰিৱেশন কৰা হ'ব। আৰু লোকগীতৰ শিল্পী বিনীতা দেৱীৰ লোকগীতৰ সমাহাৰ ইয়াত উপস্থাপন কৰা হ'ব। আৰু 16 তাৰিখত ৰাতিপুৱা আমাৰ গোটেই চাৰিও হাতীৰ যিবিলাক হোলী দল আছে, সমূহ হোলী দল আহি ইয়াত উপস্থিত হ'বহি আৰু সকলোৱে মিলি ইয়াত হোলীগীত প্ৰদৰ্শন কৰিব। আৰু শংকৰদেৱ শিশু নিকেতনে ইয়াৰ দায়িত্বভাৰ লয়, প্ৰতি বছৰে কৰি আহিছে। আবেলি 2:30 বজাত আমাৰ গোসাঁই চাৰিও হাতী পৰিভ্ৰমণ কৰিব। ঘূৰি অহাৰ পিছত দৌলত ইয়াত ঘূৰি আহিব, গোসাঁই আমাৰ সত্ৰত ঘূৰি আহিব। ঘূৰি অহাৰ পিছত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আছে। আমাৰ ঈশ্বৰ ৰাজবংশীৰ সত্ৰীয়া অনুষ্ঠান আছে আৰু গুৱাহাটীৰ পৰাগ প্ৰীতমৰ গীতৰ শৰাই আছে। এইখিনি নিশ্চয়কৈ দেখা গৈছে ইয়াত বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী হাতত লোৱা হৈছে। আমি ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক এনিভাৰ 24 বজালিৰ পৰা মই সঞ্জীৱ দাস, এনিভাৰ 24।